মাৰ্ঘেৰিটাৰ ৰাধা মাধৱ আশ্ৰমত শ্ৰীমদ ভাগৱত কথা প্ৰস্তুতি তুংগত ২২ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ বিশাল ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰিবলৈ লোৱা হৈছে শ্ৰীমদ ভাগৱত কথা। আজি সন্ধিয়া এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে উদ্যোক্তা সমিতিয়ে। ২২ নৱেম্বৰৰ পুৱা শ্ৰীমদ ভাগৱত কথা উপলক্ষে প্ৰায় ১০০০ মহিলাই এক বিশাল কলযাত্ৰা উলিয়াব। কলযাত্ৰা শুভাৰম্ভ কৰিব ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ২৩ তাৰিখৰ পৰা ২৯ তাৰিখলৈ শ্ৰীমদ ভাগৱত কথা মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্ৰীমদ ভাগৱত কথাৰ ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকিব সুদূৰ পশ্চিমবংগৰ নৱদ্বীপ মায়াপুৰৰ শ্ৰী শ্যাম সুন্দৰ চক্ৰৱৰ্তী মহাৰাজে। ৩০ তাৰিখে প্ৰসাদ বিতৰণে শ্ৰীমদ ভাগৱত কথা কাৰ্যসূচীৰ সামৰণি পৰিব। উদ্যোক্তা সমিতিয়ে প্ৰতিটো দিনৰ কাৰ্যসূচীত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে। প্ৰথমতে মই শ্ৰী শ্ৰী ৰাধা মাধৱ মন্দিৰ এই মদ ভাগৱত কথা উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আপোনালোক আহি আমাৰ মাজত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ২২ নৱেম্বৰৰ পৰা অহাকালিৰ পৰা আমাৰ ইয়াত এখনি ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৭ দিনীয়াকৈ। আৰু এই ভাগৱত পাঠ অনুষ্ঠানটি আমি পাঠক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ পশ্চিমবংগৰ পৰা শ্যাম সুন্দৰ চক্ৰৱৰ্তী দেৱক। তেখেতে ইয়াত এই ৭ দিনীয়া ভাগৱত পাঠ অনুষ্ঠানত আহি তেখেত কাইলৈ ৰাতিপুৱা আহি উপস্থিত হ'বহি। আৰু ২২ নৱেম্বৰ আমাৰ প্ৰথম অনুষ্ঠানটি প্ৰথম আমাৰ হ'ব কলহযাত্ৰা। প্ৰায় ১০০০ মহিলাই এই কলহযাত্ৰাৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব। পুৱা ১০ বজাত হ'ব আৰু এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিব মাননীয় সাংসদ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াই। আমি সকলো ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আপোনালোকৰ যোগেদি আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে আৰু দিহা পৰামৰ্শ দি আমাৰ অনুষ্ঠানটো উদযাপন কৰাত সহায় কৰে। ধন্যবাদ। আমাৰ ইয়াত শ্ৰীমদ ভাগৱত কথা ৭ দিনীয়া আলোচনা হ'ব। কালি হ'ব কলহযাত্ৰা। কলহযাত্ৰাৰ পাছৰ পৰাই ২৩ তাৰিখ সন্ধ্যাৰ পৰা ইয়াত ভাগৱত কথা আলোচনা কৰা হ'ব। যি আমাৰ ভাগৱত কথা আলোচনা কৰিব সি পশ্চিমবংগৰ পৰা আহিছে আৰু ইয়াত বিভিন্ন ভগৱানৰ কথা আলোচনা হ'ব। ৰাস এইবোৰো আমি দেখাব বিচাৰিছোঁ ইয়াত। সেইকাৰণে সকলো ৰাইজক ইয়াত উপস্থিত হ'বলৈ আমি আমালোকৰ লগত লগ কৰিবৰ কাৰণে আমাৰ এই কাৰ্যসূচীটো ধুনীয়া কৰিবৰ কাৰণে আমি সমূহ ৰাইজক ইয়াত আমন্ত্ৰণ কৰিছোঁ। আপোনালোকে যেনে সকলোৱে আহি আমাৰ এই কাৰ্যসূচীটো ধুনীয়া কৰিব পাৰে। হৰে কৃষ্ণ, জয় ৰাধা মাধৱ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনিভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনিভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনিভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।